নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষত হ'বলগীয়া সৰস্বতী পূজা ইয়াৰ বিশেষ প্ৰায় কেইটামান মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। ৰাশি অনুসৰি আপোনালোকে সৰস্বতী পূজাৰ দিনাখন এইকেইটা কাম যদি আপোনালোকে কৰে তেন্তে আপোনালোকে নিশ্চয়কৈ সকলো কামতে সফল হ'ব পাৰিব। বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ বিশেষ এটা দিন। বসন্ত পঞ্চমীতেই সৰস্বতী পূজা আৰম্ভ হয়। ৰাশি চিহ্ন অনুসৰি এই প্ৰতিকাৰবোৰ যদিহে আপোনালোকে কৰে তেন্তে আপোনালোকে সকলো কামতে সফলতা লাভ কৰিব পাৰিব। বসন্ত পঞ্চমীৰ এই বিশেষ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত দেৱী সৰস্বতীক বিশেষভাৱে পূজন কৰা হয়। এনে পৰিস্থিতিত এতিয়া মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ পাই সুখী হ'ম যে আপোনালোকে কোনকেইটা নিয়ম ব্যৱহাৰ কৰি অৰ্থাৎ প্ৰয়োগ কৰি আপোনালোকে সকলো কামতে সফলতা লাভ কৰিব। লগতে এজন ব্যক্তিয়ে কেনেকৈ মা সৰস্বতীৰ সৈতে মা লক্ষ্মী দেৱীও বিশেষ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰে। ৰাশি অনুসৰি আপোনালোকে এতিয়া কি কাম কৰিব তাৰে বিৱৰণ দিবলৈ আগবাঢ়িছোঁ। আপোনালোকে ভালকৈ মন কৰিব আৰু যদি পাৰে চেষ্টা কৰিব আপোনালোকৰ কাম সিদ্ধি কৰিবৰ কাৰণে। সৰ্বপ্ৰথম মেঘ ৰাশি। বসন্ত পঞ্চমীৰ দিনা অৰ্থাৎ সৰস্বতী পূজাৰ দিনা বগা কাপোৰ পিন্ধিব আৰু মা সৰস্বতীক পূজা কৰক। আৰু আজিৰ দিনটো সৰস্বতী কৱচ আপোনালোকে আপোনালোকৰ ঘৰত পাঠ কৰিব পাৰিলে অতি শুভ। বৃষ ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ মা সৰস্বতীক বগা চন্দনৰ কাঠৰ তিলক প্ৰয়োগ কৰক আৰু তেওঁক হালধীয়া ফুল প্ৰদান কৰক। মিথুন ৰাশিৰ ক্ষেত্ৰত মা সৰস্বতীক সেউজীয়া কমল এটা দিয়ক আৰু তাৰ সৈতে আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰক। কৰ্কট ৰাশিৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই দিনটোত মাতৃক ঋণ প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ যদি আপুনি সংগীতৰ ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত তেনেহ'লে এনে কৰাটো আপোনাৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব। সিংহ ৰাশিৰ ক্ষেত্ৰত সিংহ ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত মা গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। কন্যা ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেন্তে বসন্ত পঞ্চমীৰ দিনা দৰিদ্ৰ শিশুসকলক শিক্ষাৰ বস্তু বিতৰণ কৰক। তুলা ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ তুলা ৰাশিৰ ব্যক্তিসকলে বসন্ত পঞ্চমীৰ দিনা এজন ব্ৰাহ্মণক বগা কাপোৰ দান কৰিব পাৰিলে অতি শুভ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীৰ উপাসনা কৰিব লাগিব। উপাসনা কৰাৰ পিছত তেওঁলোকক ৰঙা ৰঙৰ কলম এটা আগবঢ়োৱাটো নিশ্চিত কৰক। ধনুৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ বসন্ত পঞ্চমীৰ দিনা ধনুৰাশিৰ ব্যক্তিসকলে মাতৃক হালধীয়া ৰঙৰ মিঠাই আগবঢ়াব লাগিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ আজিৰ দিনটোত মকৰ ৰাশিৰ ব্যক্তিসকলে দৰিদ্ৰ লোকসকলক যিকোনো বগা ৰঙৰ শস্য আগবঢ়াব লাগিব। কুম্ভ ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ বসন্ত পঞ্চমীৰ দিনা কুম্ভ ৰাশিৰ ব্যক্তিসকলে দৰিদ্ৰ শিশুসকলক স্কুল বেগ আৰু শিক্ষাৰ সামগ্ৰী বিতৰণ কৰিব পাৰিলে অতি শুভ বুলি প্ৰমাণিত হ'ব। সদৌ মীন ৰাশিৰ ব্যক্তিসকলে সৰু ল'ৰা ছোৱালীক বিশেষকৈ সৰু ছোৱালীবোৰক হালধীয়া ৰঙৰ কাপোৰ দান কৰিব পাৰিলে আপোনালোকে নিশ্চয়কৈ সফল সৌভাগ্য আনিবলৈ সক্ষম হ'ব পাৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।